বহু মানুহে টিকেট পোৱা নাই এসপ্তাহ হ'লে বহুতে নাপাব 2 সপ্তাহ হ'লে আমি বাট চাম 3 সপ্তাহ হ'লে বাট চাম এমাহ 2 মাহ মুঠতে ছবিখন সকলোৱে মন্দিৰৰ প্ৰসাদ গ্ৰহণ কৰাৰ দৰে চাব লাগিব সেইটোৱে সকলোৰ পণ হ'ব লাগে আৰু দ্বিতীয় কথা আৰু জাতিয়ে ইতিমধ্যে পণ কৰিছে বুলি মই অনুভৱ দ্বিতীয় কথাটো হ'ল যে আজি দেখিছোঁ কোনোবাই ফেচবুক বা এনেকুৱা ছ'চিয়েল মিডিয়া ছাইটত ছবিখনৰ অলপ মৰমতে হওক ক্লিপবোৰ আপলোড কৰিছে গতিকে এই কথাটো দাদায়ো খুব বেয়া পাইছিলে আৰু মই আশা কৰোঁ তোমালোকে এইটো কাম নকৰিবা তোমালোক আমাৰে ভাই গতিকে কোনেও এই কামটো নকৰিবা দেই সেইটো মই আহ্বান জনাইছোঁ আৰু তৃতীয় কথাটো হ'ল আজিকালি অনলাইন ছাইটবোৰত হাউচফুল দেখুৱাই দিয়ে কিন্তু তথাপি 10% মান টিকেট চিনেমা হলৰ কাউণ্টাৰত থাকে ঠিক আছে গতিকে কোনোবাই যদি অনলাইন ছাইটত হাউচফুল দেখিছা তেনেহ'লে টিকেট কাউণ্টাৰত এটলিষ্ট এবাৰ খবৰ কৰি যাবাহি যে টিকেট খালী আছে নেকি 10টামান টিকেট অন্ততঃ এটা শ্ব'ত থাকে গতিকে এইখিনি ইনফৰ্মেশ্যনে দিলোঁ আৰু মই নিজে আহিছোঁ গতিকে আৰু ক'বলগীয়া একো নাই ছবিখন চাওঁ দাদাৰ ক্ষেত্ৰত কি হৈছে গীতটো কোনোদিনে কৰিম বুলি মই ভবা নাই নাছিলোঁ মোৰ মনলৈ অহা নাছিল সেইদিনা যেতিয়া গৰিমা বৌক চিতাভস্ম বিসৰ্জন দি থকাৰ ছবিখন দেখিলোঁ আপুনি মানে মনলৈ গানটো আহিল তো এতিয়া ভাবিছোঁ যে আজি যিহেতু দাদা আহি উপস্থিত হৈছে বুলিয়ে মই ভাবিছোঁ আৰু তেখেতে ন্যায় নোপোৱালৈকে তেওঁ আমাৰ লগত আছে বুলিয়ে মই ভাবি থাকিম